12/12/2025 পুনৰবাৰ দোহাৰিলোঁ SITয়ে চাৰ্জশ্বিট দাখিল কৰিব বুলি ৰাজহুৱা কৰিছে আৰু তাৰিখটো 12/12/2025। আপুনি সুধিলে চাৰ্জশ্বিটখনত কাৰ কাৰ নাম থাকিব, কি সমল সন্নিৱিষ্ট হৈ থাকিব। সেই প্ৰশ্নটোৰ উত্তৰ মই দিয়াৰ পৰা বিৰত থাকিলোঁ, কাৰণ চাৰ্জশ্বিটত কি থাকিব সেই বিষয়ে আজিৰ তাৰিখত মই অৱগত নহয়। সেই প্ৰশ্নটো আপুনি আৰক্ষীক সোধক, SITক সোধক। নিশ্চিতভাৱে SITয়ে আগতীয়াকৈ আপোনালোকক অৱগত কৰিব পাৰে, চতুৰ্থ স্তম্ভলৈ সন্মান জনায়। দ্বিতীয় প্ৰশ্ন আপুনি সুধিলে যে কালি যেতিয়া চাৰ্জশ্বিট দাখিল কৰিব তেতিয়া চাৰ্টিফাইড কপিৰ বাবে কোনে কোনে আবেদন কৰিব পাৰিব। নিশ্চিতভাৱে চাৰ্টিফাইড কপিৰ বাবে প্ৰতিজন ভাৰতীয় নাগৰিকেই আবেদন কৰিব পাৰিব। খালি গুৱাহাটী হাইকোৰ্ট ক্ৰিমিনেল ৰুলছ এণ্ড অৰ্ডাৰ্ছ তাত চাৰ্টিফাইড কপিৰ ক্ষেত্ৰত লিপিবদ্ধ আকাৰত যি বিধান আছে, তাৰ বিধানত এটা কথা লিপিবদ্ধ আকাৰত আছে যে একদম ষ্ট্ৰেঞ্জাৰে, অৰ্থাৎ একদম এটা ক্ৰিমিনেল প্ৰচিকিউশ্যনৰ লগত একেবাৰে সম্পৰ্ক নথকা এজন ব্যক্তিয়ে যদি চাৰ্টিফাইড কপি বিচাৰে তাক বাৰণ কৰাৰ বিষয়ে উল্লেখ আছে। আৰু তেনে ব্যক্তিয়ে যদি চাৰ্টিফাইড কপিৰ বাবে আবেদন কৰে তেনেহ'লে সংশ্লিষ্ট জুডিচিয়েল অফিচাৰজনে তেওঁ জুডিচিয়েল ডিছক্ৰিপশ্যন ইউজ কৰিব আৰু যদিহে প্ৰপাৰ গুড কজ দিব নোৱাৰে, শব্দ যিদৰে ব্যৱহাৰ কৰিছে হাইকোৰ্ট ক্ৰিমিনেল ৰুলছ এণ্ড অৰ্ডাৰ্ছত, শব্দখিনি এনেকুৱা ধৰণৰ, সেই জুডিচিয়েল অফিচাৰজনে এজন ষ্ট্ৰেঞ্জাৰে যদি ক্ৰিমিনেল প্ৰচিকিউশ্যনটোৰ লগত কোনো সম্পৰ্ক নথকা এজন ব্যক্তিয়ে যদি চাৰ্টিফাইড কপিৰ বাবে এপ্লাই কৰে তাক বাৰণ কৰিব, যদিহে তেওঁ গুড কজ দেখাব নোৱাৰে। ইংৰাজীত সেই কথাখিনি আছে, লিপিবদ্ধ আকাৰত দেখাব নোৱাৰে যে তেওঁক কিয় কপি লাগে। সেয়ে এপ্লাই সকলোৱে কৰিব পাৰিব, কিন্তু কোনে কোনে কপি পাব নিশ্চিতভাৱে লিপিবদ্ধ আকাৰত বিস্তৃতভাৱে গুৱাহাটী হাইকোৰ্ট ক্ৰিমিনেল ৰুলছ এণ্ড অৰ্ডাৰ্ছত সেইখিনি লিপিবদ্ধ আকাৰত আছে। ইমানেই, ধন্যবাদ। জামিনৰ আবেদন যদি যিসকল ব্যক্তিক কৰায়ত্ব কৰা হৈছে ডিউৰিং ইনভেষ্টিগেশ্যন, নিশ্চিতভাৱে সময়সীমাৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰাৰ বাবে কোনো ব্যক্তিয়েই ডিফল্ট বেইল বিচাৰিব নোৱাৰিব যে সময়সীমাৰ ভিতৰত চাৰ্জশ্বিট দাখিল নকৰিলে। আপোনাৰ প্ৰশ্নৰ উত্তৰটো তেনেধৰণে দিলোঁ। ধন্যবাদ।